তেখেতৰ এইটো আমাৰ এতিয়া আমি ঘৰতে আছো বৰ্তমান আমাৰ ঘৰত তেখেতলোকৰ খেতিটোৰ ওপৰত মানে বুলডোজাৰ চলাই দিলে হয় মই খেতি বাতিৰ লগত এনেকৈ জড়িত আছিলোঁ আমাৰ ঘৰখন যিহেতু আগৰ পৰাই ৰেচম শিল্পৰ লগত জড়িত মুগা পালন এৰী পলু পাট পলু এইখিনিয়ে কৰি আছিলোঁ মা দেউতাৰ লগত মই গ্ৰেজুৱেশ্যন 2021 চনত কমপ্লিট কৰিছোঁ তাৰ পাছৰ পৰাই এইখিনি কামৰ লগত জড়িত আছিলোঁ নতুন তেনেকুৱা একো হেৰি ট্ৰাই কৰা নাই যিখিনি আমাৰ ধান খেতি আৰু সেই ৰেচম শিল্পৰ লগতে তেনেকুৱাই জড়িত আমি আইজং বৰা জহা ব্লেক ৰাইচ এইখিনি আমাৰ তেনেকৈ একো দৰৱ দিয়া নহয় মানে কেঁচু খায় সাৰ তেনেকৈ দিয়া নহয় কেঁচু সাৰ তেনেকৈ ব্যৱহাৰ কৰা নহয় আমাৰ যথেষ্ট আমি দুঃখিত তোমালোকৰ আজি বিপদৰ সময়ত আমি এটা টিম পঠাইছোঁ তোমালোকৰ খবৰ ল'বলৈ আমি এই সময় তোমাৰ লগত আৰু গোটেই আমাৰ গাঁও অঞ্চলৰ মানুহৰ লগত থিয় দিবলৈ বিচাৰোঁ যিমান আমি পাৰোঁ আমি চেষ্টা কৰিম যে যি ধৰণৰ অন্যায় তোমালোকৰ লগত হ'ল কোনোবা বেলেগৰ লগত যেনে এনেকুৱা অন্যায় নহয় চেষ্টা নিজৰ ফালৰ পৰা চেষ্টা কৰিম তুমিও ধৈৰ্য ধৰি ৰাখা এয়া আশা কৰিছোঁ দেই হয় বহুত বহুত ধন্যবাদ আপোনালৈ তেখেতৰ দেউতা নমস্কাৰ 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 দেই ধৈৰ্য ধৰক আৰু হ'ব অন্যায় অত্যাচাৰ কৰিছে আমি হয় আছোঁ যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম আপুনিও ধৈৰ্য ধৰক আমি আছোঁ হয় হয় ঠিক আছে অহংকাৰী অত্যাচাৰী আৰু ৰাজত্বৰ বেছিদিন নাই নাই এইবাৰ 26ত ওলাবই উত্তৰ আৰু উত্তৰটো ৰাইজে দিব সেই ৰাইজে দিবই উত্তৰ এইবাৰ আমাৰ ইয়াত চব জঙি হৈ আছে এইবাৰ ধৈৰ্য ধৰক দেই হ'ব ঠিক আছে ঠিক আছে